নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে সপ্তমমান শ্ৰেণীৰ নীতি শিক্ষাৰ ৩ নম্বৰ যিটো পাঠ আছে শ্ৰী গণেশ, এই পাঠৰ যিখিনি অনুশীলনী প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিম। এই পাঠটো তোমালোকে শ্ৰী গণেশক আমি যে পূজা কৰোঁ, প্ৰথম কিয় পূজা কৰা হয় এই কথাটো তোমালোকে এই পাঠটো পঢ়িলে ভালদৰে বুজি পাবা। গণেশ কিয় পূজাৰ কাৰণে প্ৰথম বুলি বিবেচনা কৰা হয়। তো এই পাঠৰ যিখিনি প্ৰশ্ন উত্তৰ আছে এইখিনি আমি এতিয়া আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আছে, পৰমপিতা ব্ৰহ্মাই দেৱতাসকলক কি বুলি পৰামৰ্শ দিছিল? পৰমপিতা ব্ৰহ্মাই দেৱতাসকলক এই বুলি পৰামৰ্শ দিছিল যে যিয়ে নিজ নিজ বাহনত উঠি পৃথিৱী ৭ বাৰ প্ৰদক্ষিণ কৰি সকলোৰে আগত আহি মোৰ ওচৰ পাবহি, ইয়াত মোৰ মানে ব্ৰহ্মাৰ ওচৰৰ কথা কৈছে, তেওঁক সৰ্বশ্ৰেষ্ঠ বুলি ধৰা হ'ব আৰু তেওঁৰে পূজা সকলোতকৈ আগতে হ'ব। অৰ্থাৎ এই প্ৰশ্নটোত পৰমপিতা ব্ৰহ্মদেৱে সকলো দেৱতাক মাতি আনি ইহঁতক পৰামৰ্শ দিছিল যে যোনে পৃথিৱীক ৭ বাৰ প্ৰদক্ষিণ কৰি তেওঁৰ আগতে আহিব, তেওঁকে প্ৰথমতে পূজা কৰা হ'ব বুলি, মানুহে তাকেই প্ৰথমতে পূজা কৰিব বুলি কোৱা হৈছিল। ২ নম্বৰ প্ৰশ্ন আছে, গণেশৰ বাহন কি আছিল? গণেশৰ বাহন নিগনি আছিল। তো সকলোৱে জানাই গণেশৰ বাহন নিগনি। ৩ নম্বৰ প্ৰশ্ন আছে, সকলোতকৈ আগতে গণেশে কেনেকৈ পৃথিৱী প্ৰদক্ষিণ কৰিলে? গণেশে কৈলাশলৈ গৈ মাক আৰু দেউতাকক প্ৰণাম কৰি ব্ৰহ্মলোকলৈ গ'ল। মাতৃ সাক্ষাৎ পৃথিৱীৰ সমান আৰু পিতৃ স্বয়ং নাৰায়ণ, যাৰ ব্ৰহ্মাণ্ডত নিবাস। এনেদৰে গণেশে পৃথিৱীৰ প্ৰদক্ষিণ কৰিছিল। অৰ্থাৎ মাক দেউতাকক প্ৰণাম কৰি তেওঁ গোটেই বিশ্ব ব্ৰহ্মাণ্ড প্ৰদক্ষিণ কৰিছিল নিজৰ বুদ্ধিৰ যোগেদি। ৪ নম্বৰ প্ৰশ্ন আছে, গণেশক প্ৰথম পূজাৰ যোগ্য বুলি ভবাৰ কাৰণ কি? চমুকৈ লিখা। এই প্ৰশ্নৰ উত্তৰ হ'ল, গণেশক প্ৰথম পূজাৰ যোগ্য বুলি ভবাৰ কাৰণ হ'ল তেওঁৰ তাত উৰিব পৰা জন্তু আছিল মাত্ৰ এটা নিগনিহে। তেওঁ পিতৃ মাতৃক শ্ৰদ্ধা কৰাৰ বাবে দেৱতাসকলৰ ভিতৰত গণেশকহে প্ৰথম পূজাৰ যোগ্য বুলি ভবা হয়। বাকী যিকেইজন আছিল প্ৰত্যেকৰে বাহন আছিল, কিন্তু গণেশৰ কি আছিল? কোনো ধৰণৰ বাহন নাছিল। তেওঁ নিগনিত এটা ওপৰত বহি থাকে আৰু এইটোৱেই তেওঁৰ বাহন আছিল। তেওঁ যিহেতু নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা কৰি পৃথিৱীক প্ৰদক্ষিণ কৰা বুলি কৈছিল, সেইকাৰণে তেওঁক পূজাৰ কাৰণে প্ৰথম যোগ্য বুলি বিবেচনা কৰা হৈছিল। গতিকে এই পাঠটোৰ পৰা আমি এই কথাই বুজিব পাৰিলোঁ যে আমি সদায় পিতৃ মাতৃৰ কথা মানি চলিব লাগে আৰু পিতৃ মাতৃক সদায় শ্ৰদ্ধা ভক্তি কৰিব লাগে। তোমালোকেও নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা কৰিবা, পিতৃ মাতৃৰ কথা শুনিবা, ভালদৰে পঢ়া শুনা কৰিবা, তাকেই মই কামনা কৰিলোঁ আৰু আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।